নিতা এই ষ্টৰখন যে মোৰ কাৰণে বহুত মানে ইম্পৰ্টেণ্ট হয়। যেতিয়া মোৰ আগৰ ষ্টৰখন জ্বলি গৈছিলে মোৰ যে বহুত দুখ লাগিছিলে জানো। কিমান দিন যে মই ঘৰৰ পৰা নোলালোৱে, কাৰোবাৰ লগত কথা পতাটো দূৰৰে কথা। আৰু তোকো সেইবোৰ খবৰ দিবলৈ মানে তেতিয়া মোৰ এনেকুৱা হৈ গৈছিলে, মোৰ কাৰো লগত কথাই পাতিব মন নগৈছে। আনকি জুলিহঁতৰ ঘৰলৈও যোৱা নাছিলোঁ, তাইৰ লগতো কথা পতা নাছিলোঁ। তাই এনেই আহিছিলে মোৰ খবৰ ল'বলৈ, মোক অকণমান ওলাই যাবলৈও কয়, কিন্তু মোৰ একেবাৰে মন যোৱা নাছিলে আকৌ। মানে মোৰ চকুৰ সন্মুখতে জ্বলি শেষ হৈ থাকিলে ন মোৰ ষ্টৰখন, সেইকাৰণে বহুত দুখ লাগিছিলে। কিন্তু এতিয়া সেইবোৰ হৈ গ'ল বাৰু। এতিয়া আকৌ মায়ে এই ষ্টৰখন ধুনীয়াকৈ হেৰি কৰি দিলে, এতিয়া ভাল লাগিছে মনটো। অনিতা তই আৰু কেইদিনমান থাকি যাবি না, ভাল লাগিব। মোৰ ষ্টৰখন অপেনিং কৰিম যে, তেতিয়া পাৰ্টি এটাও দিম মানে ঘৰত। যোৱাবাৰতো তেনেকৈ পাৰ্টি দিয়া নহৈছিলে ঘৰতে, ইয়াতে এনেই কেক চেক কটা হ'ল আৰু চেলিব্ৰেট কৰিলোঁ। ঠিকে আছে দে, কিন্তু এইবাৰ মই মানে তোৰ বিজনেছে কৰিবি আৰু ন, বেলেগ একো নকৰ তাৰমানে। ভালে আছে ভালে আছে, আজিকালি এনেও এইবোৰ বিজনেছ বেছি চলিছে। পাৰ্টিলৈকে মই থাকিব পাৰোঁ নোৱাৰোঁ চাওঁ আকৌ। গৰম বন্ধৰ পিছত স্কুল খুলিলে আগতে যাব লাগিবই, চাই লওঁ দে। সময় মিলিলে বাৰু ঠিকে আছে, নহ'লে আৰু থাকিব নোৱাৰিম, বেয়া নাপাবি দেই। হ'ব বাৰু নিতা, একো নাই। কিন্তু মই মানে দোকানখনৰ অপেনিংটো এই কেইদিনমানৰ পাছতে কৰিম বুলি ভাবিছোঁ। তাকে এতিয়া চাই লওঁচোন, মায়ে কি কয়, মাৰ লগতো ডিছকাছ কৰিব লাগিব। এইবাৰ মই নিজৰ ইচ্ছামতে একো নকৰোঁ দেই। এনেকৈ কৰিলে মানে মোৰ কেইবাটা প্ৰব্লেম হৈ গৈছে। মায়ে এইবোৰ বিষয়ে ভালকৈ জানে, সেইকাৰণে মাকে সুধি লওঁ প্ৰথমতে, মায়ে কেতিয়া কি ভাবি থৈছে, তাৰপিছতহে হ'ব। যদি কেইদিনমানৰ পিছত মায়ে অপেনিং কৰাৰ কথা কয়, তেতিয়াহ'লেতো ভালেই আছে, তই তেতিয়ালৈকে থাকি যাবি। বাকী গৰম বন্ধৰ পিছততো এনেও নৰখাওঁ, কাৰণ এতিয়া তই স্কুলত সোমালে যেতিয়া ক'তো থাকিব পাৰিবি। আমিও ৰখাব নোৱাৰোঁ নহয়, তোৰ কামটো কৰিবই লাগিব, সেইটো কাৰণে স্কুল খুলিলেতো যাব লাগিবই। আচ্ছা হ'ব দে, এইকেইদিনতে যদি তোৰ দোকানখনৰ অপেনিং হৈ যায় তেতিয়া ভালেই আছে, মই তেতিয়ালৈকে ৰৈ দিব পাৰিম বাৰু। এনেও ঘৰলৈ গৈ বিশেষ একো কাম নাই, স্কুলৰ কাম দুটামান আছে, সেইকেইটা পিছতো কৰিলে হৈ যাব। মানে এসপ্তাহমানৰ আগত কৰিলে মানে হৈ যাব। অ' বিহু ৰচোন, মোৰ ইম্পৰ্টেণ্ট কল এটা আহিছে, মই আহি আছোঁ হা। হেল্ল', কি হ'ল? তুমি মোক কিয় ফোন কৰিছা? আৰু মোৰ নামতে তুমি কাৰ পৰা ল'লা? অ' আচ্ছা, পাহৰি গৈছিলোঁ। বাৰু কোৱাচোন, তুমি মোক কিয় ফোন কৰিছা? মোৰ লগত আকৌ তোমাৰ কি কাম আছে? কি? আচ্ছা ঠিক আছে, হ'ব দিয়া, মই গৈ আছোঁ। কি হ'ল টিকু, তুমি মোক ফোন কৰি ইয়ালৈ কিয় মাতিলা? কি ক'বলৈ আছে সোনকালে কোৱা। আৰু এনেই যদি যাহা তাহা কথা কৈ আছা, সেইবোৰ শুনিবলৈ কিন্তু মোৰ ওচৰত একেবাৰে টাইম নাই দেই। ইম্পৰ্টেণ্ট কিবা কথা ক'ব আছে বুলি কোৱাৰ কাৰণেহে মই আহিলোঁ। এতিয়া কি ক'ব আছে সোনকালে কোৱা, মই পিহুকো কোৱা নাই তোমাৰ কথা। থেংক ইউ ছ' মাছ সুনিতা, মই তোমাক ইয়ালৈ আহিব ক'লোঁ আৰু তুমি যে আহিলা। আচ্ছা, মই ডাইৰেক্ট কথাটোৱে কওঁ বাৰু। একচুৱেলি মই পিহুক আকৌ প্ৰপ'জ কৰিম বুলি ভাবিছোঁ, সেইটো কাৰণে মোক তোমাৰ হেল্প লাগে। আৰু প্লিজ না বুলি নক'বা। মই জানো তুমি মোক বিশ্বাস নকৰা, আৰু পিহুৰ লগত মই আকৌ কিবা কৰাটো তুমি কেতিয়াও নিবিচাৰা, কিন্তু চিন্তা নকৰিবা নিতা, মই এবাৰ তেনেকুৱা একো নকৰোঁ। তোমাৰ ফ্ৰেণ্ডক মই বহুত সহজ ৰাখিম, সেইকাৰণে তোমাৰ পৰা হেল্প বিচাৰিছিলোঁ। তুমি কি বুলি ক'লা? তুমি পিহুক প্ৰপ'জ কৰিবা? টিকু, তুমি কেনেকৈ ভাবি ল'লা তোমাৰ এইটো কথাত যে মই তোমাক হেল্প কৰিম বুলি? আই এম চৰি, কিন্তু এইটো ক্ষেত্ৰত মই তোমাক একো হেল্প কৰিব নোৱাৰোঁ। অকল এইটো বুলি নহয়, মই তোমাক কোনো ধৰণৰ হেল্প কৰিব নোৱাৰোঁ। পিহুৰ লগত তুমি যি কৰিলা সেইটো কাৰণে পিহুৱে তোমাক মাফ কৰিব পাৰে, কিন্তু মই পাহৰি যোৱা নাই। আকৌ ছেকেণ্ডবাৰৰ কাৰণে মোৰ ফ্ৰেণ্ডক তুমি আমনি কৰাটো মই নিবিচাৰোঁ। গতিকে মই যে তোমাক হেল্প কৰিম সেইটো আশাও নিতা নকৰিবা। প্লিজ মই যাওঁ। তুমি তেনেকুৱা নকৰিবা। মই জানো তোমাৰ কথা বুজি পাইছোঁ মই, কিন্তু মোক এটা চান্স দিয়া। এইফালে পিহুকো মই মনাব লাগিব, আৰু এতিয়া তুমিও এনেকুৱা কৰি থাকিলে মই কোনফালে কি কৰিম তুমি কোৱাচোন। প্লিজ মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা, আৰু এইবাৰ যদি মই কিবা তেনেকুৱা কৰোঁ তেতিয়াহ'লে তুমি মোক যি পানিছমেণ্ট দিয়া মই ৰাজি আছোঁ, কিন্তু প্লিজ লাষ্টবাৰৰ কাৰণে মোক হেল্প কৰি দিয়া নিতা, প্লিজ কৈছোঁ। বাৰু ঠিক আছে, ইমানকৈ ৰিকুৱেষ্ট কৰিছা, সেইকাৰণে মই লাষ্টবাৰৰ কাৰণে তোমাৰ হেল্প কৰিম। কিন্তু কেনেবাকৈ যদি তোমাৰ কাৰণে পিহু কান্দিব লগা হয়, তাই আকৌ দুখ পায় মনত, তেতিয়া কিন্তু তোমাক এৰি দিয়াত নাই। মই কৈ দিছোঁ, মোৰ বেষ্ট ফ্ৰেণ্ডক কোনোবাই দুখ দিয়াটো মই কেতিয়াও সহ্য নকৰোঁ। আচ্ছা কোৱা, এতিয়া মই তোমাক কি হেল্প কৰিব লাগে? থেংক ইউ ছ' মাছ সুনিতা, তুমি বিশেষ একো কৰিব নালাগে। মই তোমাক এড্ৰেছ এটা চেণ্ড কৰি দিম, গধূলি পিহুৰ লগত তুমি তালৈ আহি যাবা, মানে পিহুক তালৈ লৈ আহিবা। সিমানখিনি কৰি দিলে মই সঁচাকৈ বহুত ভাল লাগিব। আৰু চিন্তা নকৰিবা, মই কৈছোঁ নহয় এইবাৰ পিহুক মই মনত দুখ নিদিওঁ, তুমি মোক বিশ্বাস কৰিব পাৰা। আৰু যদি তেনেকুৱা কিবা হয় তেন্তে মই তোমাৰ পানিছমেণ্ট ল'বলৈ ৰেডি আছোঁ। থেংক ইউ ছ' মাছ সুনিতা, হ'ব দিয়া তুমি এতিয়া যাব পাৰা, মই তোমাৰ এড্ৰেছ পঠিয়াই দিম। নিতা, তই ক'লৈ গৈছিলি ন? তোৰ ইম্পৰ্টেণ্ট কল আহিছে বুলি ক'লি, ইমান দেৰি কৰিলি নে? মইতো ভাবিলোঁ তই গুচিয়ে গ'লি নি ক'ৰবালৈ। সঁচাকৈ দেই, কিনো কৰি থাকোঁ জানো। কিহৰ ইম্পৰ্টেণ্ট কল আহিছিল ন? স্কুলৰ কিবা কাম আছিলে নেকি? বাৰু এতিয়া আমি ঘৰলৈ যাওঁ নেকি ন? আজি জুলিৰো অকণমান লেট হ'ব বুলি কৈছে, লগ নাপামেই চাগে আমি। মানে কল আহিছিলে, স্কুলৰ ইম্পৰ্টেণ্ট কল আছিলে,
তাকে কথা পাতি আছিলোঁ অকণমান দেৰি হৈ গ'ল বেয়া নাপাবি দেই তই কি ক'লি জুলি আজি লেট হ'ব লগ নাপাম নাই মানে অঁ তাইৰো যে কিনো কাম সঁচাকৈ দেই কিবা এটা কামত সোমাই ল'লে যে আমি একেবাৰে টাইম নোপোৱা হৈ যাব পাৰে তহঁত দুজনী এতিয়া লগ পাই থাকোঁ সদায় সদায় মইতো তাকো নাই আৰু স্কুল খুলিলে ক'ত আৰু আহিব পাৰিম সঁচাকৈ তই কাম নকৰিলেও নহয় যে আমাক টকাওতো লাগিব কিবা এটা চেলাৰী পাই থকা হয় সেইকাৰণে কিবা এটা কৰি থকাটো ভালেই বাৰু কিন্তু তোৰ ভাল আছে দেই তোৰ নিজৰ বিজনেছ একো টেনশ্যন নাই যেতিয়া মন যায় ষ্ট'ৰ বন্ধ কৰি ক'ৰবাত গুচি যাব পাৰিবি ঠিক আছে ব'ল আমি গৈ থাকোঁ জুলি আই এম চৰি প্লিজ বেয়া নাপাবা আজি অকণমান লেট হৈ যাব চিন্তা নকৰিবা যোৱাৰ টাইমত তুমি মোৰ লগতে যাব পাৰিবা মই তোমাৰ ঘৰতো আহিমগৈ কিন্তু এতিয়া আমি কামখিনি কমপ্লিট কৰিব লাগিব গতিকে তুমি মানে তোমাৰ একো প্ৰব্লেমটো নহয় নে তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত কিবা প্লেনিং কৰি থৈছিলা যদি কিবা প্লেনিং কৰি থৈছা তেতিয়াহ'লে তুমি গুচি যোৱা মই অকলে এইবোৰ মেনেজ কৰিব পাৰিম বাৰু ইটছ অ'কে মই কামখিনি আছে এতিয়া কৰি মেলি একেবাৰে কমপ্লিট কৰিহে যাম তুমি এনেকৈ অকলে কেনেকৈ মেনেজ কৰিবা আকৌ আৰু তুমি অকলে কৰা মানে তোমাৰো বেছি দেৰি হৈ যাব তাতকৈ মই লগত কৰি দিওঁ তেতিয়া অকণমান সোনকালে শেষ হ'ব আৰু মোৰো তেনেকুৱা একো প্লেনিং নাই এনেই আমি গধূলি তিনিজনী ওলাই যোৱাৰ কথা আছিলে অলপ ভিতৰতনো কিমান সোমাই থাকিম সেইটো কাৰণে বেলেগ একো নাই ইম্পৰ্টেণ্ট নহয় সিহঁতক মই অলৰেডি কৈয়ে দিছোঁ যে আজি মোৰ অকণমান লেট হৈ যাব মই যাব নোৱাৰিম বুলি গতিকে তুমি সেইবোৰ টেনশ্যন নল'বা সেইটো ইমান ইম্পৰ্টেণ্ট নহয় কামখিনি কমপ্লিট হ'ব লাগে এতিয়া তোমাক যদি মই অকলে এৰি যাওঁ যিখিনি কাম এঘণ্টাতে শেষ হ'ব লাগে সেইখিনি কাৰণে 2 ঘণ্টা টাইম লাগিব আৰু তোমাৰো ভাগৰ লাগি যাব সেইটো কাৰণে কামখিনি কৰিয়ে যাওঁ আচ্ছা মই কি কৰিব লাগে তুমি কৈ দিয়া এতিয়া মই কৰি লওঁ অ' হয় নেকি জুলি থেংক ইউ ছ' মাছ জুলি তুমি সঁচাকৈ মোক বহুতখিনি হেল্প কৰি দিয়া ঠিক আছে হ'ব তোমাৰ যদি তেনেকুৱা একো প্লেনিং নাই তেতিয়াহ'লে কামখিনি লগে ভাগে কৰি লওঁ ন সোনকালে শেষ হ'ব নহ'লে এটা কাম কৰিম কামখিনিতো শেষ হৈ যাব বাৰু তাৰপিছত আমি একেবাৰে ডিনাৰ কৰি ল'ম একেলগে মই তোমাক ঘৰত থৈ আহিমগৈ ডিনাৰ কৰাৰ পিছত তোমাৰ যদি কোনো প্ৰব্লেম নহয় অঁ তেনেকুৱা কৰিব পাৰি মোৰনো কি প্ৰব্লেম হ'ব ৰাজীৱ এনেও ঘৰত গৈ ডিনাৰ কৰাতকৈ ঘৰত অকলে অকলে মনো নাযাব নহয় বাহিৰৰ পৰা কৰি যোৱাটোৱে ভাল হ'ব আজি তাতে কামখিনি কৰিবলৈও টাইম লাগিব যিহেতু হ'ব দিয়া ফাৰ্ষ্টে কামখিনি কমপ্লিট কৰি লওঁ তাৰপিছত ডিনাৰ কৰিবলৈ যাম ব'লা এতিয়া সোনকালে কৰি লওঁগৈ পিহু শুনা আমি অকণমান এনেই পাৰ্কৰ ফালে যাওঁ ব'ল না ইয়াতনো কি কৰিবা আৰু ইমান সোনকালে ঘৰলৈ যাবলৈ মন যোৱা নাই যাবি নেকি ব'ল যাওঁ নহ'লে এনেও আজি জুলিও নাই তাতে বেলেগ ক'তো যাব নোৱাৰি কাৰণ তাই নাথাকিলে আমি দুজনী অকলে ভালো নালাগিব যে সেইটো কাৰণে পাৰ্কৰ পৰাই আহোঁতে ব'ল অকণমান দেৰিকৈ ঘৰলৈ যাম এতিয়া পাৰ্কলৈ যাবি তই ঠিক আছে ব'ল তেতিয়াহ'লে ময়ো বাৰু এনেকুৱা গধূলি সময়ত পাৰ্কলৈ গৈ নাই পোৱা জুলি আৰু মই যদিও কেতিয়াবা যাওঁ দিনতো যোৱা হয় গধূলিৰ ভিউটো কেনেকুৱা হয় নাজানো বাৰু আজি চাবলৈ পাম আৰু হয়ো আজি জুলিয়েনো কিনো কাম ওলালে জানো একো নাই বাৰু ব'ল অকণমান দেৰিকৈ ঘৰলৈ যাম তেতিয়াহ'লে ৱাও নিতা ইমান ধুনীয়া লাগিছে না গধূলি যে পাৰ্কখন ইমান ধুনীয়া লাগে চাবলৈ মইতো গমেই পোৱা নাছিলোঁ আমাৰ ঘৰৰ ওচৰতে আছে তথাপিও মই কেতিয়াও গধূলি আহিয়ে পোৱা নাই আৰু গধূলি আহিবলৈও প্ৰব্লেম হৈ যায় জুলিও গুচি যায়গৈ সেইটো কাৰণে আমি অহা নহয় দিনতে আহোঁ দিনত আহিও ভাল লাগে কিন্তু এতিয়া গধূলি মানে ৰাতিৰ ভিউটো ইমান ধুনীয়া লাগিছে লাইটিং আছে সঁচাকৈ দেই আজি ফাৰ্ষ্ট টাইম এনেকৈ তই কোৱাৰ কাৰণে তাকো আহিলোঁ নহ'লেতো কেতিয়াও অহাই নাই এতিয়াৰ পৰা জুলিৰ লগত পাৰ্কলৈ আহিলে মানে গধূলি সময়তহে আহিব লাগিব বেছি ধুনীয়া হয় দেখিবলৈ ময়ো আহি পোৱা নাই বাৰু এইখন পাৰ্কলৈ ইমান ধুনীয়া লাগিছে সঁচাকৈ অ' বিহু ৰ মই এতিয়া আহিছোঁ মই কিবা এটা বস্তু পাহৰি থাকিলোঁ সেই দোকানখনত তই ইয়াতে থাক মই আহি আছোঁ দেই পিকু তুমি মোৰ পৰা যেনেকৈ হেল্প বিচাৰিছিলা মই তোমাৰ হেল্প কৰি দিলোঁ বিহুক পাৰ্কলৈ আনিবলৈ কৈছিলা মই তাইক পাৰ্কতে থৈ আহিছোঁ এতিয়া তুমি সোনকালে তালৈ যোৱা আৰু এটা কথা তুমি মোক প্ৰমিছ কৰিছা নহয় তুমি তাইক দুখ নিদিয়া বুলি যদি কেনেবাকৈ তোমাৰ কাৰণে তাই দুখ পায় কান্দিব লগা হয় তেতিয়া কিন্তু মই তোমাৰ এৰি দিয়া নাই আকৌ মই আগতো কৈছোঁ এতিয়াও কৈছোঁ মই এনেই তোমাক কৈ থকা নাই গতিকে অকণমান ভালকৈ আৰু এতিয়া সোনকালে যোৱা ময়ো ঘৰলৈ যাম থেংক ইউ ছ' মাছ সুনিতা তুমি মোক হেল্প কৰাৰ কাৰণে ঠিক আছে হ'ব মই এতিয়া সোনকালে বিহুৰ ওচৰলৈ যাওঁ আৰু তুমি চিন্তা নকৰিবা তাইক মই আজি একো দুখ নিদিওঁ বা এই হাৰ্টটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইমান ধুনীয়া লাগিছে চাবলৈ কোনোবাই চাগে কাৰোবাক ইয়াত প্ৰপ'জ কৰিব নেকি সেইটো কাৰণে ডেক'ৰেশ্যন কৰাইছে চাগে কিন্তু এই নিতাজনী ক'লৈ গ'ল বাৰু মোক ক'লে দোকানত কিবা পাহৰি আহিলোঁ বুলি কিন্তু কি পাহৰিলে আকৌ তাই মইতো একো ধৰিব পৰা নাই আৰু যদিও পাহৰিলে দোকানখনতো বেছি দূৰত নাই তাই এতিয়ালৈকে আহি যাব লাগিছিল ক'ত গ'ল বাৰু ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই আৰু অলপ টাইম ৰৈ দিওঁ নাহিলে মানে মই গুচি যাব লাগিব তাই য'ত যাই গৈ থাকক টিকু তুমি আকৌ ইয়াত কি কৰিছা অঁ আচ্ছা এই হাৰ্টটো কেনেবাকৈ তুমিয়ে বনোৱা নাইতো কাৰোবাক প্ৰপ'জ কৰিবৰ কাৰণে সেইকাৰণে তুমি ইয়াত আহিলা অঁ সেইটোৱে হয় ভালেই আছে দিয়া এটলিষ্ট এতিয়াতো তুমি মোৰ পিছা এৰি দিবা বাৰু হ'ব
তুমি পিহু তোমাৰ ৰ'বা কাম কৰা মই তোমাৰ যাওঁ লগত ইয়াৰ মোৰ পৰা কথা আছে